দুগৰাকী প্ৰাৰ্থীৰ নাম কালি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন কৰিছে। তৃতীয় সিটটোত বিৰোধী পক্ষৰ কেনেকৈ তেওঁলোকে ৰণনীতি বনায় তাৰ ওপৰত নিৰ্ভৰ কৰি আমি তৃতীয়টো সিট দিম। এতিয়ালৈকে আমি তৃতীয় সিটৰ ওপৰত এনেকুৱা কোনো কথা নাই। আমি ভাল মানুহক দিম। যদি বিৰোধী পক্ষৰ কেণ্ডিডেটজন কেনেকুৱা হয় তাৰ ওপৰত চিন্তা কৰি আমি আমাৰ দলৰ প্ৰাৰ্থী দিম থাৰ্ড কেণ্ডিডেটজন। কিন্তু প্ৰথম দুজন কেণ্ডিডেটৰ কাৰণে নাম যোৱাকালি আমি পঠিয়াই দিছোঁ। দুগৰাকী প্ৰাৰ্থীৰ নাম কালি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন কৰিছে। তৃতীয় সিটটোত বিৰোধী পক্ষৰ কেনেকৈ তেওঁলোকে ৰণনীতি বনায় তাৰ ওপৰত নিৰ্ভৰ কৰি আমি তৃতীয়টো সিট দিম। এতিয়ালৈকে আমি তৃতীয় সিটৰ ওপৰত এনেকুৱা কোনো কথা নাই। আমি ভাল মানুহক দিম। যদি বিৰোধী পক্ষৰ কেণ্ডিডেটজন কেনেকুৱা হয় তাৰ ওপৰত চিন্তা কৰি আমি আমাৰ দলৰ প্ৰাৰ্থী দিম থাৰ্ড কেণ্ডিডেটজন। কিন্তু প্ৰথম দুজন কেণ্ডিডেটৰ কাৰণে নাম যোৱাকালি আমি পঠিয়াই দিছোঁ। দুগৰাকী প্ৰাৰ্থীৰ নাম কালি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন কৰিছে। তৃতীয় সিটটোত বিৰোধী পক্ষৰ কেনেকৈ তেওঁলোকে ৰণনীতি বনায় তাৰ ওপৰত নিৰ্ভৰ কৰি আমি তৃতীয়টো সিট দিম। এতিয়ালৈকে আমি তৃতীয় সিটৰ ওপৰত এনেকুৱা কোনো কথা নাই। আমি ভাল মানুহক দিম। যদি বিৰোধী পক্ষৰ কেণ্ডিডেটজন কেনেকুৱা হয় তাৰ ওপৰত চিন্তা কৰি আমি আমাৰ দলৰ প্ৰাৰ্থী দিম থাৰ্ড কেণ্ডিডেটজন। কিন্তু প্ৰথম দুজন কেণ্ডিডেটৰ কাৰণে নাম যোৱাকালি আমি পঠিয়াই দিছোঁ। দুগৰাকী প্ৰাৰ্থীৰ নাম কালি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন কৰিছে। তৃতীয় সিটটোত বিৰোধী পক্ষৰ কেনেকৈ তেওঁলোকে ৰণনীতি বনায় তাৰ ওপৰত নিৰ্ভৰ কৰি আমি তৃতীয়টো সিট দিম। এতিয়ালৈকে আমি তৃতীয় সিটৰ ওপৰত এনেকুৱা কোনো কথা নাই। আমি ভাল মানুহক দিম। যদি বিৰোধী পক্ষৰ কেণ্ডিডেটজন কেনেকুৱা হয় তাৰ ওপৰত চিন্তা কৰি আমি আমাৰ দলৰ প্ৰাৰ্থী দিম থাৰ্ড কেণ্ডিডেটজন। কিন্তু প্ৰথম দুজন কেণ্ডিডেটৰ কাৰণে নাম যোৱাকালি আমি পঠিয়াই দিছোঁ। দুগৰাকী প্ৰাৰ্থীৰ নাম কালি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন কৰিছে। তৃতীয় সিটটোত বিৰোধী পক্ষৰ কেনেকৈ তেওঁলোকে ৰণনীতি বনায় তাৰ ওপৰত নিৰ্ভৰ কৰি আমি তৃতীয়টো সিট দিম। এতিয়ালৈকে আমি তৃতীয় সিটৰ ওপৰত এনেকুৱা কোনো কথা নাই। আমি ভাল মানুহক দিম। যদি বিৰোধী পক্ষৰ কেণ্ডিডেটজন কেনেকুৱা হয় তাৰ ওপৰত চিন্তা